তিতাবৰ খৰিকটীয়াত শোকাবহ পথ দুৰ্ঘটনাত নিহত এজন। তিতাবৰ খৰিকটীয়াত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত এজনৰ মৃত্যুৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। নতুনকৈ ধুদৰালি পথ বহলীকৰণৰ কাম কৰি থকা ঠিকাদাৰৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি পৰিয়ালৰ অভিযোগ। পথ নিৰ্মাণৰ সময়ত খলাবমা পথত কোনো সাংকেতিক চিহ্ন বা ফলক নথকাৰ বাবেই এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। উল্লেখ্য যে মৰিয়নিৰ পৰা আহি থকা AS03F5008 নম্বৰৰ স্কুটিখনৰ শিলগুটি সোমাই পিছ চকাৰ টায়াৰ ব্লাষ্ট হোৱাত বহুদূৰ চুচৰি যোৱাৰ ফলতেই দুয়োজন গুৰুতৰভাৱে আহত হয়। আহত দুয়োজনকে ততাতৈয়াকৈ JMCHলৈ লৈ যোৱা হয় যদিও দেওবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়তে গিয়াছুদ্দিন আহমেদৰ মৃত্যু হয়। আনহাতে চিকেশ আগৰৱালৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। তিতাবৰ ষ্টেচন তিনিআলিৰ নিবাসী সকলোৰে মৰমৰ জনপ্ৰিয় গিয়াছুদ্দিনৰ মৃত্যুত সমগ্ৰ নগৰখনতে এতিয়া শোকৰ ছাপ পৰিছে। যেহেতু তিতাবৰ আৰু মৰিয়নি সংযোগী যিটো ধুদৰালি পথ, যেহেতু যিসকল ঠিকাদাৰে উক্ত পথটি মেৰামতিৰ বাবে তেওঁলোকে কামটো হাতত লৈছে, তেওঁলোক যিটো বিজ্ঞানসন্মতভাৱে কিছুমান ছিগনেল দিব লাগে, য'ত ৰোড বনাই থকা হৈছে বা কিছুমান চিন বা ৰেড জন এনেকুৱা টাইপৰ কিছুমান সংকেত দিব লাগে, যাৰ দ্বাৰা মানুহে গম পাব যে উক্ত ৰাস্তাডোখৰ বনাই থকা হৈছে। কিন্তু তেওঁলোকে সেইমতে কাম নকৰি কালি যিহেতু এজন আমাৰ এই তিতাবৰ অঞ্চলৰ এজন গিয়াছুদ্দিন আহমেদ নামৰ এজন লোক আৰু আগৰৱাল ফেমিলি এজন লোক আহত হৈছে। তেওঁলোকে দুৰ্ঘটনাত সংঘটিত হ'ল উক্ত মানে তিতাবৰ মৰিয়নি সংযোগী পথটি। গিয়াছুদ্দিন আহমেদৰ যিহেতু মৃত্যু হৈছে বুলি যোৰহাট মেডিকেল কলেজত যিহেতু আজি ঘোষণা কৰিছে, আৰু আমি আশা কৰোঁ আগন্তুক এনেকুৱা ধৰণৰ কোনো ধৰণৰ যাতে দুৰ্ঘটনা ঘটিত হয় আৰু ঠিকাদাৰে মানে ব্যৱস্থা ল'ব লাগে। হয়, ঠিকাদাৰে যাতে উক্ত পথটি অতি শীঘ্ৰে সুন্দৰভাৱে তেওঁলোকে যি ধৰণে কাম কৰিব লাগে বিজ্ঞানসন্মতভাৱে তেওঁলোকে যাতে কামখিনি কৰি আৰু আগন্তুক যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ দুৰ্ঘটনা নঘটে তাৰে আশাৰে। ব্যুৰ ৰিপৰ্ট, টাইম অফ আছাম।